অনেক দিনৰ আগৰ কথা। জংঘলৰ পিছত আছিল এডাল ডাঙৰ গছ। সেই গছডালত এটা কাউৰী বহি আছিল আৰু তাৰ পিছৰ দিগেই গৈ আছিল এটা ভোকাতুৰ বাঘ। বাঘটো আছিল বহুত ভয়ংকৰ আৰু ভোকাতুৰ। সি কাউৰীৰ লগত চালাকি কৰিব পৰা নাছিল। বাঘটোৱে জংঘলৰ দিগি গৈয়ে আছিল। তেতিয়াই সি কাউৰীটোক দেখিছিল। বাঘটোৱে কাউৰীটোক কৈছিল, কাউৰী, আজি তোমাৰ ৰক্ষা নাই। তোমাক মই আজি খাম। মোৰ বহুত ভোক লাগিছে। কাউৰীটোৱে তেতিয়া বাঘক কৈছিল, আচ্ছা ঠিক আছে বাঘ ভাই, তুমি মোক খাবা নেকি? তেন্তে মই তলত নামি আহোঁ। এই বুলি কৈ গছৰ পৰা এটা পাত ছিঙি মাটিত পেলাই দিছিল। বাঘে তেতিয়াই কাউৰী বুলি মুখখন দি কামুৰি দিছিল। কামোৰ দি সি আচৰিত হৈ গৈছিল। সি দেখিছিল যে কাউৰীটো গছতেই বহি আছে। তেতিয়াই কাউৰীটোৱে হাঁহিব ধৰিছিল আৰু কাউৰীটোৱে ক'লে, আৰে ভাই শুনা, তুমি জংঘলৰ বহুত ভয়ংকৰ প্ৰাণী, সামান্য এটা পক্ষীৰ কাষত হাৰ মানি গলা। এই গল্পটোৰ জৰিয়তে এইটোৱে শিক্ষা পাওঁ যে বুদ্ধি থাকিলে বিপদৰ পৰা ৰক্ষা পোৱা যায়। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।